নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ শৰ্মা, জ্যেষ্ঠ বাস্তু এক্সপাৰ্ট, নুমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই এই চেনেলটোত আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। তাৰোপৰি জ্যোতিষৰ সম্পৰ্কে, বাস্তুৰ সম্পৰ্কে, তন্ত্ৰৰ বিভিন্ন উপায়সমূহৰ সম্পৰ্কে মই চেনেলটোত আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ ৰাশি অনুসৰি কোন ৰাশিৰ লগত কোন ৰাশিৰ ব্যক্তি জোৰা মিলে, বিবাহ সফল হয়, সেই বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। অৱশ্যে দৰা কইনাৰ বিবাহৰ কাৰণে তেওঁৰ জন্মকুষ্ঠিৰ বিচাৰ কৰাৰ আৱশ্যকতা থাকে, যিহেতু যেতিয়া বিবাহ কৰা হয় তাৰ আগতে স্ত্ৰী আৰু পুৰুষৰ দুয়োজনৰে জন্মকুষ্ঠিত অষ্টকোট মিলন কৰোৱা হয়। ৰাশিৰ লগতে নক্ষত্ৰ স্বামী, যোনি, ভ্ৰুকুট, নাৰী, তাৰা ইত্যাদি সকলোবিলাক মিলোৱা হয়। তাৰপিছতহে সেই বিবাহ উত্তম হ'বনে, সেই বিবাহ মধ্যম হ'ব, সেই বিষয়ে গম পাব পাৰি। তাৰোপৰি সংখ্যাতত্ব অনুসৰিও জোৰা মিলোৱা ব্যৱস্থা আছে। তাৰ কাৰণে দুয়োজনৰ ডেট অফ বাৰ্থ লাগে। ভাগ্য অংক আৰু মূলাংকৰ সহযোগত সেই মিলন কৰোৱা হয়। বন্ধুসকল, কিন্তু আজি মই কেৱল আপোনালোকক জনাম যে কোন ৰাশিৰ লগত কোন ৰাশিৰ জোৰা মিলে আৰু কোন ৰাশিৰ লগত কোন ৰাশিৰ ব্যক্তিয়ে কেতিয়াও বিবাহ কৰিব নালাগে। বন্ধুসকল, প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰোঁ। বন্ধুসকল, মেষ ৰাশি হৈছে মংগল গ্ৰহৰ ৰাশি, কালপুৰুষৰ প্ৰথম ৰাশি। মেষ ৰাশিৰ লগত উত্তম জোৰা মিলে তিনিটা ৰাশি। সেই ৰাশিকেইটা হৈছে ধনু ৰাশি, সিংহ ৰাশি আৰু মিথুন ৰাশি। এই তিনিটা ৰাশিৰ লগত মেষ ৰাশিৰ ব্যক্তিৰ উত্তম জোৰা মিলে। বন্ধুসকল, আৰু মেষ ৰাশিৰ ব্যক্তিয়ে কেতিয়াও মকৰ ৰাশিৰ ব্যক্তি আৰু কৰ্কট ৰাশিৰ ব্যক্তিৰ লগত বিবাহ কৰিব নালাগে। যদি তেওঁলোকে কৰ্কট ৰাশিৰ ব্যক্তিৰ লগত বিবাহ কৰে, মকৰ ৰাশিৰ ব্যক্তিৰ লগত বিবাহ কৰে, তেওঁলোকৰ বিবাহ সংঘাতপূৰ্ণ হ'ব পাৰে। বাকী যিকেইটা ৰাশি আছে, বাকীকেইটা ৰাশি যেনে বৃষ ৰাশি হওক, কন্যা ৰাশি হওক, তুলা ৰাশি হওক, বৃশ্চিক ৰাশি হওক, এই ৰাশিকেইটাৰ লগত তেওঁলোকৰ মধ্যম জোৰা মিলে। উত্তম জোৰা মিলে তেওঁলোকৰ ধনু ৰাশিৰ লগত, সিংহৰ লগত, মিথুনৰ লগত। অধম জোৰা হয় তেওঁলোকৰ মকৰ আৰু কৰ্কট ৰাশিৰ লগত। বন্ধুসকল, এতিয়া আমি আলোচনা কৰোঁ বৃষ ৰাশিৰ বিষয়ে। বৃষ ৰাশিৰ লগত উত্তম জোৰা মিলে মকৰ ৰাশি, কৰ্কট ৰাশি আৰু মীন ৰাশিৰ ব্যক্তিৰ লগত বৃষ ৰাশিৰ উত্তম জোৰা মিলে। বৃষ ৰাশিৰ লগত সদায় মকৰ ৰাশি, কৰ্কট ৰাশি আৰু মীন ৰাশিৰ ব্যক্তি উত্তম জোৰা মিলে। আৰু এই বৃষ ৰাশিৰ ব্যক্তিয়ে কেতিয়াও কুম্ভ ৰাশি আৰু সিংহ ৰাশিৰ ব্যক্তিৰ লগত বিবাহ কৰিব নালাগে। এই জোৰাক অধম জোৰা বুলি কৈছে। যদিহে কিবা কাৰণে তেওঁলোকে কুম্ভ আৰু সিংহ ৰাশিৰ ব্যক্তিৰ লগত বিবাহ কৰে, তেন্তে তেওঁলোকৰ বিবাহ সংঘাতপূৰ্ণ হ'ব পাৰে। অন্যান্য যিকেইটা ৰাশি আছে, যেনে মিথুন হওক, তুলা হওক, ধনু হওক ইত্যাদি ৰাশিৰ লগত তেওঁলোকৰ মধ্যম জোৰা মিলে বুলি কোৱা হৈছে। বন্ধুসকল, তৃতীয় ৰাশি হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ লগত উত্তম জোৰা মিলা ৰাশিকেইটা হৈছে মেষ ৰাশি, কুম্ভ ৰাশি আৰু তুলা ৰাশি। মিথুন ৰাশিৰ লগত উত্তম জোৰা মিলা তিনিটা ৰাশি হৈছে মেষ ৰাশি, কুম্ভ ৰাশি আৰু তুলা ৰাশি। আৰু মিথুন ৰাশিৰ ব্যক্তি কেতিয়াও কন্যা ৰাশিৰ ব্যক্তি বা মীন ৰাশিৰ ব্যক্তিৰ লগত বিবাহ কৰিব নালাগে, নহ'লে তেওঁলোকৰ বিবাহ সংঘাতপূৰ্ণ হ'ব পাৰে। বাকী যিকেইটা ৰাশি আছে, যেনে বৃষ, কৰ্কট, বৃশ্চিক, মকৰ ইত্যাদিবিলাক ৰাশিৰ লগত তেওঁলোকৰ মধ্যম জোৰা মিলে। বন্ধুসকল, এতিয়া আমি আলোচনা কৰোঁ কৰ্কট ৰাশিৰ বিষয়ে। কৰ্কট ৰাশিৰ লগত উত্তম জোৰা মিলা ৰাশিকেইটা হৈছে বৃষ, কন্যা, বৃশ্চিক আৰু মীন। এই চাৰিটা ৰাশিৰ লগত কৰ্কট ৰাশিৰ ভাল জোৰা মিলে, উত্তম জোৰা মিলে। আনহাতে তুলা আৰু মেষ ৰাশিৰ ব্যক্তিৰ লগত কৰ্কট ৰাশিৰ ব্যক্তি কেতিয়াও বিবাহ কৰিব নালাগে। যদিহে বিবাহ কৰে, তেন্তে সেই বিবাহ অত্যন্ত সংঘাতপূৰ্ণ হয়। আৰু বাকীকেইটা ৰাশি যেনে মিথুন, সিংহ, কুম্ভ ইত্যাদি ৰাশিৰ লগত তেওঁলোকৰ মধ্যম জোৰা মিলে। বন্ধুসকল, এতিয়া আমি আলোচনা কৰোঁ সিংহ ৰাশিৰ সম্পৰ্কে। সিংহ ৰাশিৰ লগত উত্তম জোৰা মিলা ৰাশিকেইটা হৈছে মেষ, মিথুন আৰু ধনু। এই তিনি ৰাশিৰ ব্যক্তিৰ লগত সিংহ ৰাশিৰ ব্যক্তি উত্তম জোৰা মিলে, মেষ, মিথুন আৰু ধনু ৰাশিৰ লগত। আনহাতে কেতিয়াও সিংহ ৰাশিৰ ব্যক্তিয়ে বৃষ ৰাশিৰ ব্যক্তি, বৃশ্চিক ৰাশিৰ ব্যক্তি আৰু মীন ৰাশিৰ ব্যক্তিৰ লগত কেতিয়াও বিবাহ কৰিব নালাগে। যদি কৰে, তেন্তে তেওঁলোকৰ বিবাহ সংঘাতপূৰ্ণ হ'ব পাৰে। তাৰোপৰি বাকী যিকেইটা ৰাশি আছে, কৰ্কট হওক, কন্যা হওক, মীন হওক ইত্যাদিৰ ৰাশিৰ লগত সিংহ ৰাশিৰ মধ্যম জোৰা মিলে। বন্ধুসকল, এতিয়া আমি আলোচনা কৰোঁ কন্যা ৰাশিৰ সম্পৰ্কে। কন্যা ৰাশিৰ লগত উত্তম জোৰা মিলা ৰাশিকেইটা হৈছে বৃষ ৰাশি, কৰ্কট ৰাশি আৰু মকৰ ৰাশি। এই তিনি ৰাশিৰ লগত কন্যা ৰাশিৰ উত্তম জোৰা মিলে বৃষ ৰাশি, কৰ্কট ৰাশি আৰু মকৰ ৰাশিৰ লগত। আনহাতে কন্যা ৰাশিৰ ব্যক্তি কেতিয়াও মিথুন ৰাশিৰ ব্যক্তি আৰু ধনু ৰাশিৰ ব্যক্তিৰ লগত বিবাহ কৰিব নালাগে। যদি কৰে, তেন্তে তেওঁলোকৰ বিবাহ সংঘাতপূৰ্ণ হয়।
অন্যান্য ৰাশি যিকেইটা আছে যেনে মেঘ, সিংহ, তুলা, কুম্ভ ইত্যাদিৰ লগত কন্যা ৰাশিৰ মধ্যম জোৰা মিলে। এতিয়া আমি আলোচনা কৰোঁ তুলা ৰাশিৰ বিষয়ে। তুলা ৰাশিৰ লগত উত্তম জোৰা মিলা ৰাশিকেইটা হৈছে মিথুন ৰাশি, ধনু ৰাশি আৰু কুম্ভ ৰাশি। এই তিনি ৰাশিৰ লগত তুলা ৰাশিৰ উত্তম জোৰা মিলে। আনহাতে তুলা ৰাশিৰ ব্যক্তি কেতিয়াও কৰ্কট ৰাশি আৰু মকৰ ৰাশিৰ ব্যক্তিৰ লগত বিবাহ কৰিব নালাগে। যদি কৰে তেন্তে তেওঁলোকৰ বিবাহ সংঘাতপূৰ্ণ হ'ব পাৰে। অন্যান্য বাকী যিকেইটা ৰাশি আছে যেনে বৃষ, কন্যা, বৃশ্চিক, মীন ইত্যাদি ৰাশিৰ লগত তুলা ৰাশিৰ মধ্যম জোৰা মিলে। বন্ধুসকল, এতিয়া আমি আলোচনা কৰোঁ বৃশ্চিক ৰাশিৰ সম্পৰ্কে। বৃশ্চিক ৰাশিৰ লগত উত্তম জোৰা মিলা ৰাশিকেইটা হৈছে কৰ্কট ৰাশি, মকৰ ৰাশি আৰু মীন ৰাশি। এই তিনি ৰাশিৰ লগত বৃশ্চিক ৰাশিৰ উত্তম জোৰা মিলে। আৰু বৃশ্চিক ৰাশিৰ ব্যক্তি কেতিয়াও সিংহ ৰাশিৰ ব্যক্তি আৰু কুম্ভ ৰাশিৰ ব্যক্তিৰ লগত কেতিয়াও বিবাহ কৰিব নালাগে। তাৰোপৰি বাকী যিকেইটা ৰাশি আছে যেনে মেঘ ৰাশি, মিথুন ৰাশি, তুলা ৰাশি, ধনু ৰাশি ইত্যাদি ৰাশিৰ লগত বৃশ্চিক ৰাশিৰ মধ্যম জোৰা মিলে। বন্ধুসকল, এতিয়া আমি আলোচনা কৰোঁ ধনু ৰাশিৰ সম্পৰ্কে। ধনু ৰাশিৰ উত্তম জোৰা মিলা ৰাশিকেইটা হৈছে মেঘ, সিংহ আৰু কুম্ভ। এই তিনিটা ৰাশিৰ লগত ধনু ৰাশিৰ উত্তম জোৰা মিলে। আৰু ধনু ৰাশিৰ ব্যক্তি কেতিয়াও কন্যা ৰাশি আৰু মীন ৰাশিৰ ব্যক্তিৰ লগত বিবাহ কৰিব নালাগে, নহ'লে তেওঁলোকৰ বিবাহ সংঘাতপূৰ্ণ হ'ব পাৰে। অন্যান্য যিকেইটা ৰাশি আছে যেনে বৃষ, কৰ্কট, বৃশ্চিক আৰু মকৰ এই ৰাশিৰ লগত তেওঁলোকৰ মধ্যম জোৰা মিলে। বন্ধুসকল, এতিয়া আলোচনা কৰোঁ মকৰ ৰাশিৰ সম্পৰ্কে। মকৰ ৰাশিৰ লগত উত্তম জোৰা মিলা ৰাশিকেইটা হৈছে বৃষ ৰাশি, কন্যা ৰাশি আৰু মীন ৰাশি। আৰু মকৰ ৰাশিৰ ব্যক্তি কেতিয়াও মেঘ ৰাশিৰ ব্যক্তি আৰু তুলা ৰাশিৰ ব্যক্তিৰ লগত বিবাহ কৰিব নালাগে, অন্যথা তেওঁলোকৰ জীৱন সংঘাতপূৰ্ণ হ'ব পাৰে। আৰু বাকী যিকেইটা ৰাশি আছে যেনে মিথুন, সিংহ, ধনু ইত্যাদি অন্যান্য ৰাশিৰ লগত মকৰ ৰাশিৰ মধ্যম জোৰা মিলে। বন্ধুসকল, এতিয়া আমি আলোচনা কৰোঁ কুম্ভ ৰাশিৰ সম্পৰ্কে। কুম্ভ ৰাশিৰ লগত উত্তম জোৰা মিলা ৰাশিকেইটা হৈছে মিথুন ৰাশি, তুলা ৰাশি আৰু ধনু ৰাশি। এই তিনি ৰাশিৰ লগত কুম্ভ ৰাশিৰ উত্তম জোৰা মিলে। আনহাতে কুম্ভ ৰাশিৰ ব্যক্তিয়ে কেতিয়াও বৃষ ৰাশি আৰু বৃশ্চিক ৰাশিৰ ব্যক্তিৰ লগত বিবাহ কৰিব নালাগে, অন্যথা তেওঁলোকৰ বিবাহ সংঘাতপূৰ্ণ হয়। আৰু অন্যান্য যিকেইটা ৰাশি আছে যেনে কৰ্কট, কন্যা, মকৰ, মীন ইত্যাদি ৰাশিৰ লগত তেওঁলোকৰ মধ্যম জোৰা মিলে। বন্ধুসকল, এতিয়া আমি আলোচনা কৰোঁ মীন ৰাশিৰ সম্পৰ্কে। মীন ৰাশিৰ লগত উত্তম জোৰা মিলা ৰাশি তিনিটা হৈছে বৃষ ৰাশি, কৰ্কট ৰাশি, বৃশ্চিক ৰাশি আৰু মকৰ ৰাশি। এই চাৰিটা ৰাশিৰ লগত মীন ৰাশিৰ উত্তম জোৰা মিলে। আনহাতে মীন ৰাশিৰ ব্যক্তিয়ে কেতিয়াও ধনু ৰাশিৰ ব্যক্তিৰ লগত আৰু মিথুন ৰাশিৰ ব্যক্তিৰ লগত বিবাহ কৰিব নালাগে, নহ'লে তেওঁলোকৰ বিবাহ সংঘাতপূৰ্ণ হ'ব পাৰে। অন্যান্য যিকেইটা ৰাশি আছে যেনে মেঘ, সিংহ, তুলা, কুম্ভ ইত্যাদিৰ লগত তেওঁলোকৰ মধ্যম জোৰা মিলে। এইদৰে ৰাশি অনুসৰি দৰা কইনাৰ ৰাশিৰ মিলন কৰোৱা হয়। উত্তম জোৰা হ'লে বিবাহ তেওঁলোকৰ ভালে কুশলে পাৰ হয়, বিবাহিত জীৱন সুখৰ হয়। আৰু অষ্টকোট যেতিয়া মিলন কৰা হয়, ৩৬টা গুণ যেতিয়া মিলন কৰোৱা হয়, সেই মিলনত যেতিয়া অধিক অংক লাভ কৰা হয়, সেই ক্ষেত্ৰতো বিবাহ সফল হ'ব বুলি ক'ব পাৰি। তাৰোপৰি যদিহে আপোনালোকৰ জোৰা উত্তম জোৰা হয় তেন্তে বিবাহ সফল হয়, পাৰিবাৰিক জীৱন সুখময় হয়। আনহাতে যদি অধম জোৰাত যায়, যেনেকৈ মেঘ ৰাশিৰ ব্যক্তিয়ে যদি কেনেবাকৈ মকৰ ৰাশি বা কৰ্কট ৰাশিৰ ব্যক্তিৰ লগত বিবাহ কৰি লয়, সেই বিবাহ সফল হোৱাৰ সমস্যা হয়, কিয়নো দুইজন ব্যক্তিয়ে বিপৰীত ধ্ৰুৱৰ ব্যক্তি, ইজনে সিজনৰ লগত কেতিয়াও কথা নিমিলিব, মন নিমিলিব, চিন্তাধাৰা নিমিলিব, কথাই কথা তেওঁলোকৰ সংঘাত হ'ব। বন্ধুসকল, এইদৰে ৰাশি অনুসৰি আমি কাৰ লগত জোৰা উত্তম হ'ব, কাৰ লগত জোৰা অধম হ'ব সেই বিষয়ে গম পাব পাৰোঁ। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই ৰাশি অনুসৰি কিদৰে আমি বিবাহ কৰাৰ আগত কোন ব্যক্তিৰ লগত বিবাহ কৰিলে বিবাহিত জীৱন ভাল হ'ব, বিবাহিত জীৱন সুখময় হ'ব সেই বিষয়ে গম পাব পাৰোঁ। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই বিষয়টো সম্পৰ্কে জানি ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।